জনাব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ উজনিত চলি থকা যি মিয়া বিৰোধী অভিযান আছিল এই অভিযানৰ বিৰুদ্ধে এবাৰ মাত মাতিল অসম মিয়া সংগ্ৰাম পৰিষদৰ আব্দুল বাতেনে আৰু তেওঁ মন্তব্য কৰি ক'লে যে আসলতে তালুকদাৰ কলিতা ভূঞা আদিৰ পৰাহে মুছলমানলৈ কনভাৰ্ট হৈছিল আৰু এই সকল প্ৰকৃততে বা মিয়াসকল প্ৰকৃততে অসমৰ খিলঞ্জীয়া বুলি তেওঁ এবাৰ মন্তব্য কৰিলে আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এই বিশেষ খবৰটো মিয়া হাতা অভিযানক লৈ অসম মিয়া পৰিষদৰ সভাপতি আব্দুল বাতেনৰ প্ৰতিক্ৰিয়া মিয়াসকলৰ বৰ্ণবাদৰ বলি হৈ মিয়ালৈ পৰিৱৰ্তন হৈছিল মিয়াসকল বৰ্ণবাদৰ বলি হৈছিল তালুকদাৰ বৰুৱা কলিতা ভূঞা আদিৰ পৰা মিয়ালৈ ধৰ্মান্তৰ হৈছিল এই সকল তেওঁলোক থলুৱা অসমৰ ভূখণ্ডৰ খিলঞ্জীয়া মানুহ তেওঁলোক থলুৱা অসম ভূখণ্ডৰ খিলঞ্জীয়া মানুহ মিয়াসকলৰ সম্পৰ্কত অধ্যয়ন কৰাৰ আহ্বান জনালে উজনি অসমৰ দল সংগঠন আৰক্ষী প্ৰশাসনক তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ দাবী মিয়া পৰিষদৰ সভাপতি আব্দুল বাতেনৰ গৌৰীপুৰত মিয়া হাতা অভিযানৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ সংখ্যালঘু জনতাই আৰু মিয়া হাতা অভিযানক লৈ অসম মিয়া পৰিষদৰ সভাপতি আব্দুল বাতেনৰ এবাৰ প্ৰতিক্ৰিয়া আব্দুল বাতেনে কৈছে যে মিয়াসকল বৰ্ণবাদৰ বলি হৈ অৰ্থাৎ বৰ্ণবাদৰ বলি হৈ একাংশ লোক মিয়ালৈ পৰিৱৰ্তন হৈছিল আৰু বৰ্ণবাদৰ বলি হোৱা সেই সকল লোকৰ ভিতৰত ঘাইকৈ ভূঞা তালুকদাৰ কলিতা বৰুৱা আদি লোকসকলে পূৰ্বতে তেওঁলোকে মুছলমানলৈ তেওঁলোকে ধৰ্মান্তৰিত হৈছিল আৰু মুছলমানলৈ ধৰ্মান্তৰিত হোৱা বা এই সকল মিয়া যিসকল মিয়া আজি ধৰ্মান্তৰিত হোৱাৰ পাছত আজি এনে অৱস্থা তেওঁলোকৰ অৰ্থাৎ এওঁলোক অসমৰ খিলঞ্জীয়া অসমৰ তেওঁলোক থলুৱা মানুহ বুলি এবাৰ আব্দুল বাতেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লগতে প্ৰতিবাদ সাব্যস্ত কৰিছে মিয়াৰ বিৰুদ্ধে যি উজনি অসমত অভিযান চলি আছে এই অভিযানৰ বিৰোধিতা কৰি জিলা প্ৰশাসনক তৎকালে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে নারীর মর্যাদা নিশ্চিত করক নারীর মর্যাদা নিশ্চিত করক উজনি অসমত হোৱা ভারতীয় নাগরিকের ওপৰত হোৱা নির্যাতন বন্ধ করক অত্যাচার বন্ধ করক ভারতীয় মিয়ার ওপৰত হোৱা অত্যাচার বন্ধ করক মই বলনে নারী নির্যাতন বন্ধ করক উজনি অসমত মিয়ার ওপৰত হোৱা অত্যাচার বন্ধ করক উজনি অসমত মিয়ার ওপৰত হোৱা অত্যাচার বন্ধ করক নারী নির্যাতন বন্ধ করক ধর্ষণকারী ফাঁসি চাই ধর্ষণকারী ফাঁসি দিও ধর্ষণকারী ফাঁসি দিও নারীর মর্যাদা নিশ্চিত করক নারীর মর্যাদা নিশ্চিত করক উজনি অসমত হোৱা ভারতীয় নাগরিকের ওপৰত হোৱা নির্যাতন বন্ধ করক আমি প্ৰতিবাদী কাৰ্যসূচী আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ এনেদৰে ভাৰতীয় নাগৰিকৰ ওপৰত যি আক্ৰমণ কৰা হৈছে বা যে ভাৰতীয় নাগৰিকৰ ওপৰত বিশেষকৈ মিয়াসকলৰ ওপৰত যি অত্যাচাৰ চলোৱা হৈছে অত্যাচাৰ বন্ধ কৰক কিয়নো মিয়াসকল ভাৰতীয় নাগৰিক অৰ্থাৎ এইসকল মিয়াই পূৰ্বতে প্ৰাচীন কালত এইসকল তালুকদাৰ বৰুৱা কলিতা আদিৰ পৰা ভূঞাৰ পৰা এইসকল লোকে বৰ্ণবাদৰ বলি হৈ মিয়ালৈ তেওঁলোক ধৰ্মান্তৰিত হৈছিল আৰু এইসকল লোক অসমৰে থলুৱা লোক আৰু এইসকল খিলঞ্জীয়া লোক বুলি এক প্ৰকাৰে আব্দুল বাতেনে মিয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু এইবাৰ আমি আব্দুল বাতেনৰ সেই বিশেষ মন্তব্য দেখুৱাব বিচাৰিছোঁ যিটো মন্তব্যত মিয়াসকল কেনেকৈ বৰুৱা কলিতাৰ পৰা মিয়াসকল সেই সম্পৰ্কে তেওঁ ৰাইজক অৱগত কৰিবলৈ চেষ্টা কৰিছিল তেওঁলোক ক'ৰ পৰা আহিছে তেওঁলোক কোনোবাই হয়তো নিম্ন বৰ্ণৰ মানে কি ইয়াতে কোনোবাই কলিতা কোনোবাই বৰুৱা কোনোবাই তালুকদাৰ কোনোবাই ভূঞা আদিৰ পৰাইতো তেওঁলোক কনভাৰ্ট হৈছে আৰু এওঁলোকতো ভাৰত ভূখণ্ডৰে হয় তো এওঁলোকে থলুৱা নহ'বতো কি হ'ব থলুৱাই হ'ব ইয়াৰ খিলঞ্জীয়াই হয় ইয়াতে বাংলাদেশী যদি আছে তেনেহ'লে চৰকাৰ আছে আমাৰ আইন আছে আদালত আছে তে কোন সেইসকল কোন যিসকলে নিজেই আইন হাতত লৈ আজি হুংকাৰ দিছে তেওঁলোকে আইন যদি তেওঁলোকে তুলি লৈছে তেনেহ'লে তাত কি আমাৰ আৰক্ষী প্ৰশাসন নাই চৰকাৰ নাই নেকি নিশ্চয় আছে তেওঁলোকে
আমার আরক্ষী প্রশাসনে সরকারে একদম দৃষ্টান্তমূলক পদক্ষেপ ল'ব লাগে বা এই ঘটনা আৰু সংঘটিত নহ'ব তেনে ক্ষেত্ৰত পদক্ষেপ আমাৰ আৰক্ষী প্ৰশাসনে ল'ব লাগে তাত তাৎক্ষণিকভাৱে ল'ব লাগে আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক মই আহ্বান কৰিছোঁ অনুৰোধ কৰিছোঁ তেখেতৰ হাতত যেহেতু সকলো ক্ষমতা আছে পাৱাৰ আছে তাৎক্ষণিকভাৱে এই আইন শৃংখলাক সুৰক্ষিত কৰিব লাগে আৰু যাতে আগন্তুক দিনত আইন শৃংখলা আৰু বিনষ্ট নহয় আপোনালোকে এতিয়া ভাষণত আপুনি কৈছিল আপোনাৰ ভাষণত যে অসমৰ মিয়াখিনি আচলতে খিলঞ্জীয়া ইয়াতে আহি হাবি বংগল কাটি আচলতে খেতিৰ কাম কৰিছিল বাকীগিলা ভাৰত ভূখণ্ডৰ বাহিৰ